সম্মানীয় আজি ড্রিমলাইট জুনিয়র কলেজৰ ফাউন্ডেশন লেইং সেরিমনি অনুষ্ঠানত উপস্থিত হওয়া আজমল ফাউন্ডেশনের ডাইরেক্টর স্যার ফজলুল ইসলাম ডক্টর ফজলুল ইসলাম স্যার, সভাত উপস্থিত সমষ্টি কমিটির দায়িত্বত থকা বিলাল ভাই, সভাত উপস্থিত সমষ্টি কমিটির সভাপতি জনাব আব্দুল মান্নান সাহাব, মীর ভাই, বিভিন্ন পদত থকা ব্যক্তিসকল, সন্মুখত থকা ড্রিমলাইট জুনিয়র কলেজৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলৰ শিক্ষাৰ প্ৰতি আগ্ৰহী থকা ব্যক্তিসকল সকলোকে মই প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজিৰ এই সভাখন অনুষ্ঠিত কৰা হৈছে 2024 আৰু 25 বৰ্ষৰ যিটো দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা হৈছিল, সেইদিনাখন আমাৰ এই বৃহত্তৰ অঞ্চলৰ ভিতৰত এটা ভাল ফলাফল কঢ়িয়াই আনিবলৈ ড্রিমলাইট জুনিয়র কলেজ সক্ষম হৈছিল। আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহেবে আমাৰ নিউজটো পাইছিল আৰু নিউজ পাই তেখেতে আমাৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিছিল। আমাৰ ৰিজাল্টত তেওঁ উৎফুল্লিত হৈ তেখেতে আমাক আমন্ত্ৰণ কৰিছিল আজমল ফাউণ্ডেশ্যন, আজমল হাউচ আৰু তেওঁলোকৰ বিভিন্ন অনুষ্ঠানলৈ, শিক্ষা অনুষ্ঠানলৈ। সেই হিচাপতে আমি আমাৰ 2024 আৰু 25 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল, সেই ছাত্ৰ ছাত্ৰীসকলক লৈ আমি ফজলুল ছাৰৰ জৰিয়তে আজমল ফাউণ্ডেশ্যন, আজমল হাউচ বিভিন্ন অনুষ্ঠানলৈ গৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা দিয়া হৈছিল আৰু তেওঁলোকক খোৱা বোৱাৰো ব্যৱস্থা কৰা হৈছিল। ইভেন ল'ৰা ছোৱালীসকলক অহা যোৱা যাতায়াতৰো ব্যৱস্থা আজমল ফাউণ্ডেশ্যনৰ পৰা ব্যৱস্থা কৰি দিয়া হৈছে। তাৰ কাৰণে প্ৰথমতে ধন্যবাদ জনাব লাগিব আজমল ফেমিলি আৰু আজমল ফাউণ্ডেশ্যনলৈ। আজিৰ এই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে যেতিয়া মৌলানা বদৰুদ্দিন আজমল কাছিমি সাহেবে আমাৰ ষ্টাফৰ লগত কথা পাতিছিল, তেখেতে আমাক কৈছিল যে এই বিদ্যালয়খনত তেখেতৰ আজিৰ পৰা তেওঁৰ সুদৃষ্টি ৰাখিব আৰু ভৱিষ্যতলৈ ইনশাআল্লাহ তেওঁ এইখনৰ প্ৰতি শুভদৃষ্টি ৰাখিব। আৰু সেই হিচাপতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যেতিয়া উপস্থিত হৈছিলোঁ আজমল হাউচত, তেতিয়া ফজলুল ইছলাম ছাৰৰ জৰিয়তে আমি গম পাইছিলোঁ যে মৌলানা বদৰুদ্দিন আজমল কাছিমি সাহেবে তেওঁৰ ব্যক্তিগত ফাণ্ডৰ পৰা 10 লাখ টকাৰ এটা অনুদান আমাৰ বিদ্যালয়লৈ আগবঢ়াব। আৰু সেই হিচাপতে আমি আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ অভিভাৱকসকল নথৈ আনন্দিত হৈছিল, যিহেতু আমবাৰী অঞ্চলত এখন পিছপৰা অঞ্চল শিক্ষাৰ ক্ষেত্ৰত, আৰু সেই পিছপৰা অঞ্চলত আমি মোটামুটি চেষ্টা কৰি আছোঁ যাতে এই অঞ্চলত এটা ভাল কাম কৰি যাবৰ কাৰণে। 2014 চনত স্থাপিত হৈছিল আমাৰ কলেজখন, আৰু 16ৰ পৰা আৰম্ভ কৰি আজি 2025 বৰ্ষলৈকে আমাৰ